অসমীয়া পৰম্পৰাগত খাদ্যৰে বিশ্বৰ বজাৰ দখল কৰিছে কামৰূপ জিলাৰ আমিনগাঁৱৰ এগৰাকী যুৱকগৰাকীৰ অভিলাষী প্ৰয়াস। পৰম্পৰাগত যিসমূহ অসমীয়া খাদ্য আছে, বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া লোকসকলে যাতে অসমীয়া খাদ্যৰ জুতি ঘৰতে থাকি লাভ কৰিব পাৰে, তাৰ কাৰণে অভিলাষী প্ৰয়াস গ্ৰহণ কৰিছে এইগৰাকী যুৱকে। যুৱকগৰাকী মোৰ সৈতে উপস্থিত আছে কামৰূপ জিলাৰ আমিনগাঁৱৰ ধ্ৰুৱজ্যোতি কলিতা। আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিছো, বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আপুনি অসমীয়া পৰম্পৰাগত খাদ্যৰে। কি হয় আচলতে? এইবোৰ হয় আমাৰ এটা টেকন'লজি এটা হয়, য'ত আমি খোৱা বস্তুবোৰ ইয়াতে আমি প্লান্টত হাইজিনিকলি বনাই পেলাই পেকেটিং কৰোঁ। ইয়াতে কোনো প্ৰিজাৰ্ভেটিভ কেমিকেল নাথাকে। প্ৰিজাৰ্ভেটিভ কেমিকেল নাথাকাৰ কাৰণে কি হয়, আপুনি যেতিয়া 1 বছৰলৈ ভালো থাকে এইটো টেকন'লজিত। আপোনাৰ পিছফালে যোনটো মেচিন দেখি আছে, এই মেচিনৰ থ্ৰুদি আমি প্ৰচেছটো কৰোঁ, ষ্টেৰিলাইজেশ্যন কৰোঁ। কৰি পেলাই আমাৰ যেনেকুৱা আঞ্জাবোৰ, যেনেকুৱা আপোনাৰ নৰসিংহ আঞ্জা হ'ল, ভেদাইলতা হৈ গ'ল, মানিমুনি হৈ গ'ল, আৰু তাৰপিছত আপোনাৰ কলডিল হৈ গ'ল, এইবোৰ বস্তু সহজতে বাহিৰত পোৱা নাযায়। সেই নোপোৱাৰ কাৰণে আমি কি কৰিছোঁ, এইবিলাক এতিয়া প্ৰচেছ কৰি আমি নিজে বনাই ইয়াতে আমি বাহিৰলৈ পঠাবলৈ সক্ষম হৈছোঁ। কি আঁচনিৰ অধীনত চৰকাৰৰ, মই যিটো গম পাইছো, প্ৰধানমন্ত্ৰীৰ যিটো PM এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিমৰ অধীনত এটা আঁচনিৰ অধীনত আপুনি এই কামটো আৰম্ভ কৰিছিলে? হয়, এইটো স্কিম আছিলে PMEGP, য'ত এটা ছাবচিডি আমাক গভৰ্ণমেণ্টে দিয়ে। দিয়াৰ পিছত আমি অলপ ইজি হয় আমাক বেংক লোনটো পাবলৈ, আৰু তাৰ কাৰণে কি হয়, আমি অলপ কামবিলাক আগবঢ়াব পাৰোঁ সহজে, য'ত ৰখি থাকিব নালাগে। হয়, নিশ্চিতভাৱে স্বাৱলম্বিতাৰ ক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ আমিনগাঁৱৰ ধ্ৰুৱজ্যোতি কলিতাই। তেওঁৰ যি অসমীয়া পৰম্পৰাগত খাদ্যসমূহ আছে, এই খাদ্যসমূহ বিশ্বৰ বজাৰলৈকে লৈ যাবলৈ সক্ষম হৈছে, আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বজাৰতো তেওঁৰ যি খাদ্য, এই খাদ্যই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।